উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত উন্নত মানদণ্ডৰ বক্সিং একাডেমী নিৰ্মাণ ৰাজ্যৰ বক্সিং খেলুৱৈসকলৰ বাবে ভাল খবৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ বক্সিং একাডেমী অসম গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে বক্সিং একাডেমীখনক লৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা একাডেমীখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈয়ে বক্সিঙৰ প্ৰশিক্ষণ ল'ব পাৰিব একাডেমীখনত ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই একাডেমীখন অহা 25 মেত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব একাডেমীখন উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ'ব লাভলীনা বক্সিং একাডেমী উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট অৰুণোদয় আসাম হয় যেহেতু আগৰ পৰাই অলিম্পিক খেলি অহাৰ পিছৰ পৰাই মোৰ এটাই সপোন আছিল যে অসমৰ কাৰণে কিবা এটা কৰা অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে এটো এটা ডাঙৰ সপোন আছিল যে একাডেমী এখন খোলাৰ আৰু তাকে যেহেতু মই নৰ্থ গুৱাহাটীতে ইয়াৰ প্ৰথম কিবাটো ষ্টাৰ্ট কৰিছো এই একাডেমীটো প্ৰথম ষ্টাৰ্ট কৰিছো আৰু এটো 25 তাৰিখে ইনগ্ৰেচন কৰিম বুলি তেওঁলোকে ভবা হৈছে আৰু ইয়াত যেহেতু সৰু ল'ৰা-ছোৱালীবোৰ যিসকলে বক্সিঙত কৰিব বিচাৰে স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কৰা হৈছে ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে হেতু কথা মই চিন্তা কৰিছো কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ বহুত টেলেন্ট আছে তেওঁলোকক যদি মই উলিয়াই নিব পাৰো মোৰ বাবে এটা মোৰ এটা ডাঙৰ সপোন পুৰা হ'ব আৰু ইয়াত ধৰিলক আমাৰ বক্সিং ৰিং আৰু বক্সিঙৰ যোনখিনি ট্ৰেইনিং হ'ব হেখিনি হ'ব লগতে জিম আছে হেখিনি সকলোখিনি ফেচিলিটি দিবৰ কাৰণে ট্ৰাই কৰিছো বহুত হাই লেভেলৰ নহয় কিন্তু মই যিমান পাৰিছো নিজৰ ফালৰ পৰা চেষ্টা কৰিছো যাতে মই হিমানখিনি সুবিধা দিব পাৰো আৰু যোনসকলে স্পৰ্টছত ভাল কৰিব বিচাৰে তেওঁলোকক যাতে মই এটা ৰাস্তা দেখাব পাৰো ফিজটো একবাৰ বহুত একটা কম হেৰিত কৰা হৈছে যাতে আমি চেষ্টা কৰিছো যে কোচজন আৰু যোনজন গাৰ্ডৰ কাৰণে যোনটো দিয়া হ'ব হেতুই যাতে তাৰ পৰা উলিয়াব পাৰো মাহে 500 টকাকে আমি চিন্তা কৰিছো কাৰণ জানো যে গাঁৱৰ অঞ্চলৰ হয় বহুত বেছি এটা ফিজ দিব কোনো নোৱাৰিব তো মিনিমাম এটা ৰখা হৈছে 500 টকাকে মাহে যাতে কোচৰ আমি ফিজটো ইয়াৰ পৰা ৰাখিব পাৰো না বয়স হৈ তেওঁলোকে এনেকুৱা কৰা হোৱা নাই যাৰো খেলিব ইচ্ছা আছে সবে আহি পিনি ইয়াতে ট্ৰেইনিং কৰিব পাৰে কিছুমান একেবাৰে সৰু সৰু ল'ৰা-ছোৱালীও আহিছে যে এতিয়া তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰিব কিন্তু আহি পিনি তেওঁলোকে হে এনভায়ৰনমেন্টটো পাব যাতে তেওঁলোকে আহি খেলিব পাৰিব ধৰিলক প্লে এৰিয়াও দিয়া হ'ব তেওঁলোকে যাতে এতে আহি পিনি হে এনভায়ৰনমেন্টটো পায়